বুধ আৰু শুক্ৰৰ প্ৰচণ্ড শক্তি আছে। টকা পইচা লাভ কৰাৰ বাট মুকলি হ'ব এই বিশেষ তিনিটা ৰাশিৰ লোকসকলৰ। ধন সম্পত্তিৰ লগতে এই তিনি ৰাশিৰ লোকসকলে জীৱনত লাভ কৰিবলৈ গৈ আছে সুখ সমৃদ্ধি। লক্ষ্মীনাৰায়ণ ৰাজযোগে তিনিটা ৰাশিৰ বাবে আনিব টকাৰ জোৱাৰ। বৈদিক জ্যোতিষশাস্ত্ৰত 12টা ৰাশি আছে আৰু এই ৰাশি অনুযায়ী লোকসকলৰ ভৱিষ্যত ব্যক্তিত্ব আৰু স্বভাৱৰ কথা আদি বিশ্লেষণ কৰা হয়। এই সকলোবোৰ ৰাশি গুৰুৰ গ্ৰহ, যিয়ে নেকি মানুহৰ জীৱনতো প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব সেই ধৰণৰ সকলোবোৰ কথাই অতি সহজতে জানিব পৰা যায়। কেৱল ইমানেই নহয়, গ্ৰহৰ গতিবিধিয়ে এজন ব্যক্তিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। কিছুমান ৰাশিৰ লোকৰ বাবে ই সৌভাগ্য কঢ়িয়াই আনে যদিও কিছুমানৰ ক্ষেত্ৰত আকৌ ই দুৰ্ভাগ্যজনকভাৱে প্ৰমাণিত হয়। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী প্ৰতিটো গ্ৰহৰ ৰাশি নিৰ্দিষ্ট সময়ত পৰিৱৰ্তন ঘটে। তাৰ লগতে ই নিৰ্দিষ্ট স্থানত প্ৰভাৱ পেলায়। শুক্ৰ গ্ৰহটোক অতিকৈ এক গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে গণ্য কৰা হয়, কিয়নো ই জীৱনৰ সকলো সুখ সুবিধা আদি প্ৰদান কৰে। শুক্ৰ গ্ৰহটো হৈছে জীৱনত প্ৰেম বিলাস, ভোগ, সুখ সমৃদ্ধি, জীৱনৰ সম্পদ আদি সকলোবোৰ অন্তৰ্ভুক্ত থকা এক গুৰুত্বপূৰ্ণ গ্ৰহ। ইয়াৰ উপৰিও ই জীৱনত যৌন সুখ প্ৰদান কৰে। লগতে এই গ্ৰহে জাতক জাতিকাসকলক বহু পৰিমাণে সমৃদ্ধি প্ৰদান কৰে। সেইকাৰণেই বৈদিক জ্যোতিষশাস্ত্ৰত শুক্ৰ গ্ৰহটোক অতিকৈ জৰুৰী গ্ৰহ হিচাপে গণ্য কৰা হয়। লগতে বুধ গ্ৰহত বুদ্ধি, তৰ্ক, শিক্ষা আৰু যোগাযোগ দক্ষতাৰ কাৰক হিচাপে গণ্য কৰা হয়। বুধ গ্ৰহটো হৈছে প্ৰজ্ঞাৰ দাতা আৰু এই বুধ গ্ৰহৰ ৰাজকুমাৰ আৰু বুধ আৰু শুক্ৰৰ লক্ষ্মীনাৰায়ণ ৰাজযোগৰ ফলস্বৰূপে অৱশেষত ভাল দিন আহিবলৈ ওলাইছে। এনে সময়তে এই তিনি ৰাশিৰ জাতক জাতিকাৰ জীৱন অতিকৈ ভাল হ'বলৈ গৈ আছে। ইয়াৰে প্ৰথমটো ৰাশিয়ে হৈছে কন্যা ৰাশি। লক্ষ্মীনাৰায়ণ ৰাজযোগৰ ফলস্বৰূপে এই ৰাশিৰ জাতক জাতিকাই আৰ্থিক দিশত পৰ্যাপ্ত পৰিমাণে ধন উপাৰ্জন কৰিবলৈ আৰু অৰ্জিত ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও এটাৰ পিছত আনটো ভাল খবৰ লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাৰ লোকসকলে। লগতে ব্যৱসায়ৰ ক্ষেত্ৰতো জোখতকৈ বেছি পৰিমাণে সফল হ'ব এই ৰাশিৰ লোকসকল। ইয়াৰ উপৰিও জীৱনসংগীৰ সৈতে এটা সুমধুৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। বিচ্ছেদ হোৱাৰ একেবাৰেই আশাই কম এই ৰাশিৰ জাতক জাতিকাসকলৰ। ইয়াৰ উপৰিও প্ৰেয়সী বা প্ৰিয়জনৰ লগত বহু দূৰলৈ ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাহে। যদিহে আপুনি চাকৰি কৰি আছে তেন্তে আপুনি আহি থকা মাৰ্চ মাহৰ 4 তাৰিখৰ পিছতেই পদোন্নতি লাভ কৰিব পাৰে। ইয়াৰ লগতে স্বাস্থ্যজনিত সেৱাৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ বিপদ নোহোৱাকৈ সফল হ'ব পাৰিব। লগতে কন্যা ৰাশিৰ লোকসকলে কাৰোৰে ওচৰত সৰু নোহোৱাকৈ এই বছৰতে নিজস্বভাৱে সফল হ'ব পাৰিব। লগতে এই সময়খিনিত সুখ প্ৰাপ্ত কৰাৰ লগতে উন্নতিৰ পথত অতি কম সময়ৰ ভিতৰত অগ্ৰসৰ হ'ব পাৰিব। পৰৱৰ্তী ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে নৱম স্থানত বুধ, শুক্ৰ, লক্ষ্মীনাৰায়ণৰ ৰাজযোগ গঠন হ'বলৈ গৈ আছে অতি কম সময়ৰ ভিতৰত। কাৰোবাৰ আণ্ডাৰত কাম কৰি থকা কৰ্মচাৰীসকলৰ বাবে ভাল দিন আহিবলৈ ওলাইছে। ধৰ্ম আৰু শুভ কামত জড়িত লোকসকলে অতি কম সময়ৰ ভিতৰত সফলতা লাভ কৰিব। এই ৰাশিৰ লোকসকলে যিকোনো ধৰণৰ নতুন ঠাইলৈ ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। ইয়াৰ উপৰিও আপুনি আপোনাৰ প্ৰিয়জনৰ লগত এটা সুমধুৰ সম্পৰ্ক গঢ়ি তোলাৰ লগতে আপুনি ভাবি থকা সকলোবোৰ কথা দুদিন পলমকৈ হ'লেও সফল হ'ব। আনফালে এই ৰাশিৰ লোকসকলে নতুন বা উচ্চমানৰ মানুহৰ লগত চিনাকি হৈ ভৱিষ্যতে ডাঙৰ কিবা এটা কৰি জীৱনত সফল হোৱাৰ যোগ দেখিবলৈ পোৱা গৈছে। লগতে ব্যৱসায়ৰ ক্ষেত্ৰত বহু পৰিমাণে সফল হ'ব পাৰিব। ইয়াৰ উপৰিও এই বছৰতে সকলো ধৰণৰ সমস্যাৰ হ্ৰাস পাব। অৰ্থাৎ ভৱিষ্যতে যিবোৰ ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে সেই সকলোবোৰ ক্ৰমান্বয়ে নাইকিয়া হৈ পৰিব। লগতে বহু পৰিমাণৰ ধন সম্পত্তি প্ৰাপ্ত কৰাৰ সুযোগ লাভ কৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাৰ লোকসকলে। তাৰ পিছতেই ক'বলৈ লৈছোঁ আন এটা ৰাশিৰ বিষয়ে, আৰু সেই অন্তিমটো ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে লক্ষ্মীনাৰায়ণৰ ৰাজযোগ 4ৰ্থ স্থানত থাকিবলৈ গৈ আছে আৰু সেইকাৰণেই বহু বছৰৰ মূৰত কপাল ফুলিব এই ধনু ৰাশিৰ জাতক জাতিকাৰ লোকসকলৰ। ইয়াৰ উপৰিও টকা, সা সম্পত্তি, গাড়ী মটৰ আদি এই বছৰতে যেনেকৈ হওক কথা নাই মুঠতে লাভ কৰিব।
তাৰ বাবে আপুনি আৰু অলপমান কষ্ট কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। নিজৰ মা দেউতাৰ বাহিৰে আন কোনো মানুহৰ কথা ভুলতো শুনিব নোৱাৰিব। সামাজিক দিশত সন্মান বৃদ্ধি হ'ব পাৰে ধনুৰাশিৰ জাতক জাতিকাসকলৰ। লগতে পৰিয়ালৰ ক্ষেত্ৰত কোনো সমস্যা নোহোৱাকৈ শান্তিপূৰ্ণভাৱে জীৱনটো উপভোগ কৰিব পাৰিব। এনেদৰেই এতিয়া আমি ওপৰত উল্লেখ কৰা 3 ৰাশিৰ লোকসকলে সফল হ'বলৈ গৈ আছে চলিত বছৰতে। ইতিমধ্যে আমি ওপৰত উল্লেখ কৰা সকলোবোৰ কথা জ্যোতিষশাস্ত্ৰৰ লগত জড়িত পঞ্জিকা, জ্যোতিবিদ্যাত পাকৈত, লগতে প্ৰমাণিত বিশেষ লোক দুজনৰ লগত আলোচনা কৰি প্ৰস্তুত কৰা হৈছে এই বিশেষ ভিডিঅ'টো। যিসকলে ৰাশিফল বিশ্বাস নকৰে তেওঁলোকক এটা কথা এইখিনিতে কওঁ যে ৰাশিফলৰ লগত জড়িত পঞ্জিকাত উল্লেখিত সকলোবোৰ কথা কেতিয়াও মিছা নহয়। দুদিন পলমকৈ হ'লেও সফল হ'বই। এতিয়া আপুনি এইবোৰ কথা মানে নামানে সেইটো আপোনাৰ কথা, কাৰণ মানিলে ধান আৰু নামানিলে পতান, মনত ৰাখিব। অহাকালিলৈ আহি আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে। তাৰ বাবে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি ভিডিঅ'টোৰ তলত এটাকৈ কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।